নমস্কাৰ, মই সকলোলৈ স্বাগতম জনাইছোঁ মোৰ নতুন পডকাষ্ট আত্মবিশ্বাসৰ পদচিহ্নলৈ। আজি মই ক'ব খুজিছোঁ যে আত্মবিশ্বাস কেনেকৈ কৰিম বা নিজক বিশ্বাস কেনেকৈ কৰিম। বন্ধুসকল, আমি সকলোৱে ভাবোঁ, বেলেগক মই নাজানো, মই কিন্তু নিজকে ভাবোঁ মই নাপাওঁ, মই বিফল হৈছোঁ, মই বিফল হ'ম। এই শব্দবোৰে বাৰে বাৰে জীৱনত কিছু অশান্তিৰ সৃষ্টি কৰি থাকে। কিন্তু এই চিন্তাটোৱে আমাৰ জীৱনৰ সকলোবোৰ পথ বন্ধ কৰি থৈ দিয়ে। সেয়েহে আজি মই ক'ব খুজিছোঁ যে নিজক বিশ্বাস কেনেকৈ কৰিম বা বিশ্বাস কৰা কেনেকৈ শিকিম। কিছুমান মোৰ অভিজ্ঞতাৰ পৰা ক'ব খুজিছোঁ যে বিশ্বাস মানেনো কি, বিশ্বাস কেনেকৈ কৰিম, বিশ্বাস কৰাৰ কৌশল, এইকেইটা আজি ক'ব খুজিছোঁ। যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব। শেষত যাওঁতে ছাবস্ক্ৰাইব এটা কৰি যাব। এই পডকাষ্টত জীৱনৰ কথা, সঁচা কথা, মনোবল, অনুপ্ৰেৰণা আৰু নিজকে গঢ়ি তোলাৰ কথা, এই কথাষাৰ আজি চমুকৈ ক'ব ওলাইছোঁ। হয় বন্ধুসকল, নিজকে বিশ্বাস কৰা কেনেকৈ শিকিম। বন্ধুসকল, আমাৰ সমাজত এটা কথা বেলেগভাৱে বুলি শুনা যায়, মেট্ৰিকত কম নম্বৰ পোৱা তুমি হ'ব নোৱাৰে, তুমি মেট্ৰিকত কম নম্বৰ পাইছে তুমি একো কৰিব নোৱাৰে, তোমাৰ একো নহ'ব। আৰু এটা কথা, এই কামটো কৰিবলৈ তোমাৰ উপযুক্ত নহয় বা তুমি উপযুক্ত নহয়, এই শব্দকেইটা জীৱনত বাৰে বাৰে আঘাত সানি থাকে। মানুহৰ জীৱনত মোৰ বা হওক, কোনোবা এজন ব্যক্তিৰে হওক, এই শব্দকেইটাই বাৰে বাৰে মনত আঘাত কৰি থাকে। এইবোৰ কথা বহু মানুহে কয়, সি কৈছে, সি কোৱা নাই বুলি মই ক'ব যোৱা নাই, মই নিজেও কওঁ চাগে। আমি এই কথাবোৰ শুনি শুনি নিজকে বিশ্বাস কৰিব ধৰোঁ যে মই একো কৰিব নোৱাৰিম, মই একো কৰিব নোৱাৰিছোঁ, মই নোৱাৰিম, মই ব্যৰ্থ হৈছোঁ, মই নাপাম। এই শব্দকেইটাই একেবাৰে বেয়া শব্দ। এইকেইটা নিজকে নিজৰ জীৱনৰ পৰা আঁতৰাই ৰাখিব লাগিব। বন্ধুসকল, এটা কথা মনত ৰাখিব খুজিছোঁ যে বিশ্বাস মানে নিজৰ ওপৰত ইগ' নহয়। এইটো নহয় যে মই শ্ৰেষ্ঠ, ময়ে সৰ্বশ্ৰেষ্ঠ। নিজকে এইটোৱেই ক'ব যে মই শিকিম, মই শিকিছোঁ, মই শিকিম, মই আগবাঢ়িম। আৰু এটা কথা মনত ৰাখিব, মই হেৰুৱা নাই, মই ভাগৰি যোৱা নাই। এই কথা মনত ৰাখিব। নেগেটিভ বাক্য কোৱা ব্যক্তিৰ পৰা আপুনি নিজকে আঁতৰাই আনিব লাগিব। যিজন ব্যক্তি আপোনাক সদায় হেৰুৱা বুলি কয়, ভাগৰি যোৱা বুলি কয়, সেইজন ব্যক্তিৰ পৰা আপুনি যিমান পাৰে নিজকে আঁতৰাই ৰাখক। সিহঁতৰ কথাত মন নিদিব। পজিটিভ এফাৰ্মেশ্যনৰ কথা মনত ৰাখক, মনত পেলাওক। মই শিকিছোঁ, মই আগবাঢ়িছোঁ, মই অলপ হ'লেও নিজকে উন্নতি কৰিছোঁ। এই শব্দবোৰ মনত পেলাওক। অকল নিজকে বিশ্বাস কৰা মানেই হ'ল অন্ধকাৰ এটা পথত দীপ জ্বলাই বা দীপ লগাই নিজকে যাত্ৰা আৰম্ভ কৰা। সেয়াই হ'ল নিজক বিশ্বাস কৰা। নিজক বিশ্বাস কৰক, জীৱনত উন্নতি হওক, জীৱন আগবাঢ়ক। সেয়াই। কিন্তু যেতিয়া তুমি নিজক বিশ্বাস কৰিবলৈ শিকিবা, নিজক বিশ্বাস কৰিবা, আৰু যেতিয়া বিশ্বাস কৰিবলৈ শিকি যাবা, তেতিয়া পৃথিৱীয়েও তোমাৰ দিশে বাট মুকলি কৰি দিব। আজিলৈ ইমানেই।